নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো বিএড এন্ট্ৰেন্স এক্সামৰ বাবে ইণ্ডিয়ান এডুকেশ্যন কমিশনছ বিলাকৰ বিষয়ে আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ৰাধাকৃষ্ণন কমিশন 1948 এই সম্পৰ্কে আমি আলোচনা কৰিম তো ইতিমধ্যে আমি আগৰ কমিশনছ বিলাক অলৰেডি আলোচনা কৰিছো প্ৰি ইন্ডিপেন্ডেন্স সময়ৰ যিখিনি কমিশনছ আছিল তো আজি আমি আলোচনা কৰিম পোষ্ট ইন্ডিপেন্ডেন্স সময়ছোৱাৰ যি কমিশন ৰাধাকৃষ্ণন কমিশন আৰু ইয়াৰ পিছত আমি কোঠাৰী আয়োগৰ বিষয়ে আলোচনা কৰিম তো এইখিনিতে মই আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰি আছে যিকোনো ইউনিভাৰ্সিটিৰ বাবে তো আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে টিচিং এপ্টিটিউডৰ নোটছ এথিক্সৰ নোটছ এডুকেশ্যনাল ইস্যুজ ৰিজনিং নিউমেৰিকেল এবিলিটিজ নেশ্যনেল জিকে বা আসাম জিকে দুটাই পাব ইংলিছ কাৰেণ্ট এফেয়াৰ্স এই গোটেইবিলাক আপোনালোকে লাভ কৰিব তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰপৰ আপোনালোকে পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব আৰু যদি আপোনালোকে কম্পিউটাৰ বা ওয়েবৰ জৰিয়তে কৰিব বিচাৰে তেনেহলে www.digitalasam.in এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে লগইন কৰি এক্সেছ কৰিব পাৰিব আৰু যদি কিবা বিশেষ আপোনালোকৰ জানিবলগীয়া থাকে সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো আমি প্ৰথম প্ৰশ্নটোলৈকে আহিছো আমি প্ৰশ্নৰ লগতে কনসেপ্ট খিনি আমি আলোচনা কৰিম ইম্পৰ্টেন্ট পইণ্টছ বিলাকো আমি আলোচনা কৰিম অকল কোৱেশ্চন আনসাৰ নহয় তাৰ লগতে ইম্পৰ্টেন্ট পইণ্টছ খিনি আমি আলোচনা কৰি গৈ থাকিম তো প্ৰথম প্ৰশ্নটো আমাৰ কি হ'ব পাৰে প্ৰথম প্ৰশ্নটো আমাক সুধিব পাৰে যে দা ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন ওয়াজ এপইন্টেড ইন যে ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন কেতিয়া এপইন্ট কৰা হৈছিল তো আমি যেহেতু ইয়াত পালো টাইটেলটোত আমি কি পালো যে আমি আলোচনা কৰিম ৰাধাকৃষ্ণন কমিশনৰ বিষয়ে কিন্তু ৰাধাকৃষ্ণন কমিশনক ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন বুলি জনা যায় তো 1948 ত আফটাৰ ইন্ডিপেন্ডেন্স হয় ভাৰত স্বাধীনতাৰ পিছত গভৰ্নমেন্ট অফ ইন্ডিয়া এপইন্ট কৰিছিল ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন ইয়াক ৰাধাকৃষ্ণন কমিশন বুলিও জনা যায় কিয় জনা যায় কাৰণ ইয়াৰ এই কমিশনৰ চেয়াৰম্যান আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন সেই কাৰণে ইয়াক ৰাধাকৃষ্ণন কমিশন বুলিও জনা যায় তো আপোনালোকে মনত ৰাখিব ইয়াক ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন বুলি কোৱা হয় কেতিয়া এপইন্ট কৰা হৈছিল নৱেম্বৰ 1948 ত আৰু এই কমিশনে ৰিপোৰ্ট কেতিয়া সাবমিট কৰিছিল আগষ্ট 1949 সেই কাৰণে 1948-49 বুলি কোৱা হয় কাৰণ 48 ত এপইন্ট কৰা হৈছিল আৰু ৰিপোৰ্ট তেওঁলোকে সাবমিট কৰিছিল এই কমিশনে 1949 ত ঠিক আছে বুজি পাইছে নিশ্চয় কথাখিনি গতিকে এপইন্ট কেতিয়া কৰা হৈছে বুলি সুধিলে 1948 হ'ব আৰু কেতিয়া সাবমিট কৰিছিল ৰিপোৰ্ট 1949 হ'ব তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ঠিক আছে নেক্সট কোৱেশ্চন লৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াত উঠিছে হু চেয়াৰ্ড দ্য ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন 1948-49 যে এই ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন বা ৰাধাকৃষ্ণন কমিশনৰ কোনে চেয়াৰম্যান কোন আছিল তো অলৰেডি আমি আলোচনা কৰিলে তো উত্তৰ অপচন নম্বৰ কি হ'ব বি হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেত আছিল চেয়াৰম্যান আছিল সেই কাৰণে তেওঁৰ নামেৰে ইয়াক নামকৰণ কৰা হৈছে ৰাধাকৃষ্ণন কমিশন কিন্তু ইয়াক যেতিয়া এপইন্ট কৰা হৈছিল তেতিয়া নামটো দিয়া হৈছিল ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন দিয়া হৈছিল ঠিক আছে তো ইয়াতে আন এটা পইণ্ট আপোনালোকে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে ভাৰত স্বাধীনতাৰ পিছত প্ৰথমখন কমিশন এডুকেশ্যনৰ ওপৰত ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত প্ৰথমখন কমিশন আফটাৰ ইন্ডিপেন্ডেন্স কোনখন বুলি যদি আমাক সুধে তেনেহলে হ'ব ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন বা ৰাধাকৃষ্ণন কমিশন তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্চনলৈকে আহিম কুৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে what was the primary goal of the university education commission যে ইউনিভাৰ্সিটি এডুকেশ্যন কমিশনৰ মূল বা মুখ্য কি লক্ষ্য আছিল উদ্দেশ্য কি আছিল প্ৰতিখন কমিশনৰে অবজেক্টিভ আছিল উদ্দেশ্য আছিল আমি অলৰেডি আলোচনা কৰিছো বাকি কমিশনছ বিলাকৰ বিষয়ে গতিকে এইখন কমিশনৰ কি উদ্দেশ্য আছিল হেইটো হৈছে প্ৰশ্ন মূল উদ্দেশ্যটো কি আছিল প্ৰাইমাৰী গোল কি আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব এডুকেশ্যনাল ৰিকনষ্ট্ৰাকচন যে ইয়াত ইউনিভাৰ্সিটি এডুকেশ্যন টু ইমপ্ৰুভ কৰাৰ বাবে বা ইয়াক ৰিকনষ্ট্ৰাক্ট কৰাৰ বাবে কাৰণ ভাৰত স্বাধীনতাৰ পিছত ইয়াৰ নিডছ বিলাক বেলেগ হ'ল আমাৰ ভাৰত স্বাধীনতাৰ পিছত এডুকেশ্যনৰ যিটো নিডছ বা আমাৰ সমাজখনৰ যিটো নিডছ সমাজৰ যিটো প্ৰয়োজন শিক্ষাৰ পৰা কি সমাজে বিচাৰে তো হেতু হলনি হ'ল গতিকে ইয়াক ৰিকনষ্ট্ৰাকচন কৰাৰ বাবে এই কমিশনখন গঠন কৰা হৈছিল কি কি অভাৱ আছে ইউনিভাৰ্সিটি লেভেলত তাক ইভালুৱেট কৰিব লাগিব মূল্যায়ন কৰিব লাগিব ৰিফৰ্ম কৰিব লাগিব গোটেই এডুকেশ্যন সিস্টেমটো যাতে বেটাৰ হ'ব পাৰে সমাজৰ যিখিনি চাহিদা সমাজৰ যিখিনি নিডছ সেইখিনি যাতে ফুলফিল কৰিব পাৰে এই শিক্ষাই তাৰ বাবে ইয়াক গঠন কৰা হৈছিল যাতে এই কমিটিখনে বা কমিশনে সাজেষ্ট কৰিব পাৰে পৰামৰ্শ দিব পাৰে ঠিক আছে তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব
আৰু আপোনালোকে মনত ৰাখিব যিহেতু ইয়াত নামটোৱে দিয়া হৈছে ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন বুলি, গতিকে এই সুধিব পাৰে আমাক যে ৰাধাকৃষ্ণন কমিশ্যনে কিহৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে, যে প্ৰাইমাৰী এডুকেশ্যন, ছেকেণ্ডাৰী এডুকেশ্যন নে ইউনিভাৰ্চিটি এডুকেশ্যন। তো মূল যিটো গুৰুত্ব দিছিলে ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰত, ঠিক আছে, মূল গুৰুত্বটো বাকীবিলাকৰ ওপৰতো দিয়া হৈছে যদিও বা মুখ্য গুৰুত্ব দিছিলে ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰত। তো আমি আগত পাইছিলোঁ প্ৰাইমাৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে, তো এইখন কমিশ্যনে ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে, এইটো মনত ৰাখিব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 4লৈকে। ইয়াতে সুধিছে হোৱাট ডিড দ্য ৰাধাকৃষ্ণন কমিশ্যন ৰেকমেণ্ড ৰিগাৰ্ডিং দ্য ষ্টেণ্ডাৰ্ড অফ এডমিশ্যন টু ইউনিভাৰ্চিটি কৰ্চেছ। চ' ৰাধাকৃষ্ণন কমিশ্যনে এটা ৰেকমেণ্ড কৰিছিলে, পৰামৰ্শ দিছিলে, ছাজেশ্যন দিছিলে কিহৰ ক্ষেত্ৰত, যে ষ্টেণ্ডাৰ্ড অফ এডমিশ্যন টু ইউনিভাৰ্চিটি কৰ্চ, ইউনিভাৰ্চিটি কৰ্চত যি এডমিশ্যন হ'ব, নামভৰ্তিকৰণ হ'ব, ইয়াৰ ষ্টেণ্ডাৰ্ডৰ ওপৰত এটা ৰেকমেণ্ডেশ্যন দিছিলে। তো সেই ৰেকমেণ্ডেশ্যনটো কি আছিলে? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব কৰেছপণ্ড টু প্ৰেজেণ্ট ইণ্টাৰমিডিয়েট এক্সামিনেশ্যন। তো তেওঁলোকে কি ছাজেষ্ট কৰিছিলে যে ইণ্টাৰমিডিয়েট এক্সামিনেশ্যন মানে 12ৰ কথা কোৱা হৈছে, যে 12 পাছ কৰাৰ পিছত এডমিশ্যন ল'ব পাৰিব ইউনিভাৰ্চিটি কৰ্চবিলাকত। গতিকে এই কমিশ্যনে এইটোৱে ৰেকমেণ্ড কৰিছিলে যে যদি ষ্টেণ্ডাৰ্ড অফ এডমিশ্যনটো যদি বঢ়াব লাগে তেনেহ'লে ইউনিভাৰ্চিটি কৰ্চেছবিলাকত এডমিশ্যনটো কৰা উচিত হ'ব কেতিয়া, ইণ্টাৰমিডিয়েট এক্সামিনেশ্যনৰ পিছত, মানে ইণ্টাৰমিডিয়েট পাছ কৰাৰ পিছত 12ৰ পিছত। এডমিশ্যন শুড অকাৰ আফটাৰ 12 ইয়াৰ্ছ অফ ষ্টাডি। গতিকে তেওঁলোকে 12 ইয়াৰ্ছ পঢ়িব আগতে, তাৰপিছতহে এডমিশ্যন হ'ব ইউনিভাৰ্চিটি কৰ্চবিলাকত। তো এই বিষয়ে উল্লেখ কৰিছিলে বা এই বিষয়ে ৰেকমেণ্ড কৰিছিলে ৰাধাকৃষ্ণন কমিশ্যনে, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 5লৈকে। ইয়াতে সুধিছে হোৱাট ৱাজ দ্য ৰাধাকৃষ্ণন কমিশ্যনছ ভিউ অন দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইন হায়াৰ এডুকেশ্যন। যে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত, হায়াৰ এডুকেশ্যন মানে ইউনিভাৰ্চিটি এডুকেশ্যনৰ কথা কোৱা হৈছে, যে ইউনিভাৰ্চিটি এডুকেশ্যনৰ ক্ষেত্ৰত ৰাধাকৃষ্ণন কমিশ্যনে ইয়াৰ মিডিয়ামটো কি হ'ব বুলি কৈছে, ইনষ্ট্ৰাকশ্যনৰ, যে তাত ইনষ্ট্ৰাকশ্যনৰ যিটো মিডিয়াম হ'ব সেইটো কি ভাষাত হ'ব, কিহৰ ওপৰত গুৰুত্ব দিছে ৰাধাকৃষ্ণন কমিশ্যনে। হিন্দী অনলি, ইংলিছ অনলি, ৰিজনেল লেংগুৱেজেছ উইথ ইংলিছ, এ মিক্সাৰ অফ হিন্দী এণ্ড ইংলিছ। তো মেইনলি গুৰুত্ব দিছে ৰিজনেল লেংগুৱেজৰ ওপৰত ৰাধাকৃষ্ণন কমিশ্যনে, ঠিক আছে। তো ৰাধাকৃষ্ণন কমিশ্যনে কি কৈছে যে মেইনলি ৰিজনেল লেংগুৱেজৰ ওপৰত গুৰুত্ব দিব লাগিব, যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব, মাধ্যম হ'ব, এইটো ৰিজনেল লেংগুৱেজ হ'ব লাগে, যাতে হায়াৰ এডুকেশ্যনটো বা ইউনিভাৰ্চিটি এডুকেশ্যনটো সকলোৱে একচেছ কৰিব পাৰে, সকলোৱে তাক গ্ৰহণ কৰিব পাৰে, তাৰ বাবে ৰিজনেল লেংগুৱেজটোৰ ওপৰত গুৰুত্ব দিছে। কিন্তু অকল ৰিজনেল লেংগুৱেজৰ কথা ইয়াত কোৱা হোৱা নাই, গুৰুত্ব দিব কৈছে, কিন্তু উইথ ইংলিছ, ইংলিছটো ইয়াত লাইব্ৰেৰী লেংগুৱেজ হিচাপে ৰাখিব কৈছে, ইংলিছটো লাইব্ৰেৰী লেংগুৱেজ হিচাপে ৰাখিব লাগিব, যিকোনো ইণ্টাৰনেশ্যনেল একাডেমীৰ লগত যাতে কানেক্ট কৰিব পাৰে, কিছুমান টেকনিকেল কৰ্চবিলাকৰ বাবে হওক, তো এনেধৰণৰ বা ৰিচাৰ্চৰ বাবে হওক ইংলিছটো প্ৰয়োজন হ'ব। গতিকে এক লিংকিং লেংগুৱেজ বা লাইব্ৰেৰী লেংগুৱেজ হিচাপে ৰাখিব কৈছে। গতিকে সকলো যে ৰিজনেল লেংগুৱেজতে হ'ব সেইটো কোৱা নাই, ইংলিছটো লাইব্ৰেৰী লেংগুৱেজ হিচাপে ৰাখিব কৈছে। তো এইটোও এটা প্ৰশ্ন সুধিব পাৰে যে ৰাধাকৃষ্ণন কমিশ্যনে লাইব্ৰেৰী লেংগুৱেজ হিচাপে কোনটো ভাষাক ৰাখিছে বা লিংকিং লেংগুৱেজ হিচাপে কোনটো ভাষাক ৰাখিছে, তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে। তো তেতিয়া হ'ব ইংলিছ, ঠিক আছে। ইয়াৰ উত্তৰ অপশ্যন নম্বৰ আমাৰ কি হ'ব, চি হ'ব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 6লৈকে। ইয়াত সুধিছে হুইচ এৰিয়া অফ এডুকেশ্যন ডিড দ্য ৰাধাকৃষ্ণন কমিশ্যন এমফাছিছ ফৰ ওমেন। যে মহিলাৰ বাবে ৰাধাকৃষ্ণন কমিশ্যনে কিহৰ ওপৰত গুৰুত্ব দিছে মহিলাৰ ক্ষেত্ৰত, যে প্ৰফেশ্যনেল এডুকেশ্যন, ৰিলিজিয়াছ এডুকেশ্যন, টেকনিকেল এডুকেশ্যন, অল অফ দ্য এবভ। তো ইয়াৰ উত্তৰটো কি হ'ব, উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব প্ৰফেশ্যনেল এডুকেশ্যন। গতিকে প্ৰফেশ্যনেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে মহিলাৰ ক্ষেত্ৰত। ইয়াৰ আগত আমি আলোচনা কৰিছিলোঁ, আগৰ ভিডিঅ'ত হাৰ্টক কমিটিৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো হাৰ্টক কমিটিয়ে মহিলাসকলৰ বাবে কি কৈছিলে, কি কি ছাবজেক্টৰ কথা কৈছিলে, আমি সেই বিষয়ে আলোচনা কৰিছোঁ। হাইজিন, মিউজিক, হোম ছায়েন্স, এইবিলাকৰ বিষয়ে কৈছে, যাতে মহিলাসকলে পৰৱৰ্তী সময়ছোৱাত বা ইন ফিউচাৰ তেওঁলোকে যাতে নিজৰ ঘৰখন ভালদৰে সজাব পাৰে বা পৰিচালনা কৰিব পাৰে, সমাজৰ লগত খাপ খাব পাৰে, তাৰ কাৰণে তেনেধৰণে ছাজেষ্ট কৰিছিলে। কিন্তু ৰাধাকৃষ্ণন কমিশ্যনে সেইটো কোৱা নাই, ইয়াত পুৰুষ আৰু মহিলাক সমান এটা ষ্টেণ্ডাৰ্ডত ৰাখিছে, ইয়াক বেলেগ বেলেগ কৰা নাই। গতিকে পুৰুষসকলক যেনেদৰে প্ৰফেশ্যনেল এডুকেশ্যন দিব লাগিব, বৃত্তিমূলক শিক্ষা দিব লাগিব, ঠিক তেনেদৰে মহিলাসকলকো প্ৰফেশ্যনেল এডুকেশ্যন দিব লাগিব বুলি ৰাধাকৃষ্ণন কমিশ্যনে উল্লেখ কৰিছিলে, গুৰুত্ব দিছিলে, এমফাছিছ কৰিছিলে, ঠিক আছে। গতিকে ছেম এডুকেশ্যন অপৰচুনিটিছ দিব লাগিব পুৰুষৰ দৰে, মহিলাসকলকো দিব লাগিব পুৰুষৰ সমান
সেম অপৰচুনিটি দিব লাগিব সুবিধা দিব লাগিব গতিকে ফোকাস কৰা হৈছিল প্ৰফেশনাল এডুকেশ্যনৰ ওপৰত ভোকেশনাল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ঠিক আছে তো মনত ৰাখিব পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত পৃথক কৰা হোৱা নাই পুৰুষৰ ক্ষেত্ৰত প্ৰফেশনাল এডুকেশ্যন মহিলাৰ ক্ষেত্ৰত প্ৰফেশনাল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে উদিছে according to the Radhakrishnan Commission what should be the focus of education in higher institutions সে ইয়াতে উদিছে Radhakrishnan Commissioner মতে হায়াৰ ইনষ্টিটিউচনৰ ক্ষেত্ৰত বা হায়াৰ ইনষ্টিটিউচন মানে ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত তোৰ কোনটোৰ ক্ষেত্ৰত আমি ফোকাস কৰিব লাগিব ফোকাস কৰাটো উচিত হ'ব ৰিসাৰ্চৰ ক্ষেত্ৰত স্কিল ডেভেলপমেন্টৰ ক্ষেত্ৰত ক্যাৰেক্টাৰ বিল্ডিংৰ ক্ষেত্ৰত নে ভোকেশনাল ট্ৰেইনিংৰ ক্ষেত্ৰত তো এটা যদি আমি চাওঁ আমি অলপ আগতে পাইছো যে স্কিল ডেভেলপমেন্টৰ ওপৰতো গুৰুত্ব দিছে ভোকেশনাল ট্ৰেইনিংৰ ওপৰতো গুৰুত্ব দিছে কিন্তু ইয়াত মেইনলি গুৰুত্ব দিয়া হৈছিল ক্যাৰেক্টাৰ বিল্ডিংৰ ওপৰত যে ৰাধাকৃষ্ণন কমিশনৰ যেটো এইম আছিল অফ ইউনিভাৰ্চিটি এডুকেশ্যনৰ ক্ষেত্ৰত যেটো লক্ষ্য আছিল টু ডেভেলপ ইন্টেলেকচুৱেল সোশ্যাল এণ্ড মোৰাল কেপাচিটিজ টু প্ৰডিউস লিডাৰ্স গতিকে ইন্টেলেকচুৱেলি ডেভেলপ হ'ব লাগিব সোসাইটিৰ ক্ষেত্ৰত যদি আমি সমাজ বা মোৰাল ডেভেলপমেন্ট ইহঁতৰ হ'ব লাগিব আৰু যাতে সমাজত এজন ভাল তেও লিডাৰ হ'ব পাৰে সমাজৰ বাবে তেও কন্ট্ৰিবিউট অৱদান আগবঢ়াব পাৰে গতিকে গ্ৰেট পাৰ্সোনালিটি ভাল এজন ব্যক্তিত্বৰ মানুহ এজন গঢ়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিল গতিকে হেতু সেন্সত যদি আমি চাওঁ উত্তৰটো ইয়াতে অপচন নম্বৰ সি হ'ব ক্যাৰেক্টাৰ বিল্ডিং হ'ব ঠিক আছে বাকি কেইটাৰ ওপৰতো গুৰুত্ব দিছে কিন্তু স্কিল ডেভেলপমেন্ট বা ভোকেশনাল ট্ৰেইনিংৰ ওপৰতো গুৰুত্ব দিছে কিন্তু বিশেষকৈ আমি সি নম্বৰৰ ওপৰত ফোকাস কৰিব লাগিব যাতে তেওঁলোকে সমাজৰ বাবে এটা অৱদান আগবঢ়াব পাৰে ভাল এজন গ্ৰেট পাৰ্সোনালিটিৰ ব্যক্তি হিচাপে সমাজত নিজকে এস্টাব্লিশ কৰিব পাৰে সমাজৰ বাবে বিভিন্ন কাম কৰিব পাৰিব ইন্টেলেকচুৱেল হ'ব মোৰাল তেওঁলোকৰ কেপেবিলিটিজ থাকিব ঠিক আছে তো অপচন সি হ'ব আৰু যদি এনে ধৰণৰ আমাৰ থাকিলেতেন বি সি ডি এনে ধৰণে যদি থাকে বা এ বি সি ডি অল অফ দা এবভ থাকে তেনেহলে হেতু উত্তৰ হ'ব কিন্তু ইয়াতে তেনে ধৰণৰ অপচন নাই গতিকে এনে ধৰণৰ প্ৰশ্নবিলাক আহিলে আপোনালোকে অপচন হিচাপত একৰ্ডিং টু অপচন যাব লাগিব অপচনত যেনে ধৰণে থাকিব তেনে ধৰণে উত্তৰ দিব লাগিব ইয়াত যদি আমাৰ অল অফ দা এবভ থাকিলেতেন আমি তেতিয়া হেতুৱে উত্তৰ দিব লাগিলেতেন ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে উদিছে which body was recommended by the Radhakrishnan Commission যে ৰাধাকৃষ্ণন কমিশনে এখন বডি বা এটা সংস্থাৰ কথা ৰেকমেন্ড কৰিছিল গতিকে তলৰ কোনটো সংস্থাৰ কথা ৰেকমেন্ড কৰিছিল ৰাধাকৃষ্ণন কমিশনে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ইউজিসি তো আমি সকলোৱে জানো ইউজিসিৰ বিষয়ে ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশন গতিকে এই ইউজিসিৰ গঠন কৰিব লাগে বুলি কোনে ৰেকমেন্ড কৰিছিল ৰাধাকৃষ্ণন কমিশনে ৰেকমেন্ড কৰিছিল ইউজিসি গঠনৰ কথা ঠিক আছে ইউজিসিৰ ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশন কিহৰ বাবে গঠন কৰিবলৈ দিছিলে যাতে হায়াৰ এডুকেশ্যনটোক ৰেগুলেট কৰিব পাৰে কন্ট্ৰোল কৰিব পাৰে চোৱাচিতা কৰিব পাৰে সংস্থাটোৱে ইউজিসিয়ে বা যি ফাণ্ডৰ প্ৰয়োজন হ'ব এই ফাণ্ডো ৰিলিজ কৰিব পাৰিব গতিকে ইয়াৰ বাবে ইউজিসি গঠন কৰিবলৈ পৰামৰ্শ দিছিলে কোনে ৰাধাকৃষ্ণন কমিশনে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে ইন হুইচ ইয়াৰ ওয়াজ দ্য ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশন এস্টাব্লিছড ফলোইং দ্য ৰেকমেণ্ডেশ্যন অফ দ্য কমিশন তো অলপ আগত আমি পালো যে ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশন বা চমুকে ইউজিসি ইয়াৰ ৰেকমেন্ড কৰিছিল গঠন কৰাৰ বাবে কোনে ৰাধাকৃষ্ণন কমিশনে প্ৰশ্নত আমাক সুধিছে কেতিয়া ইয়াক গঠন কৰা হৈছিল তাৰ পৰামৰ্শ অনুসৰি ৰাধাকৃষ্ণন কমিশনৰ পৰামৰ্শ অনুসৰি কেতিয়া গঠন কৰা হৈছিল ইউজিসি তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 1953 ঠিক আছে 1953 ইনঅগুৰেট কৰা হৈছিল 28 ডিসেম্বৰ তাৰিখত 1953 28 ডিসেম্বৰ তাৰিখত আৰু কাৰ ৰিকমেণ্ডেশ্যনত ৰাধাকৃষ্ণন কমিশন বা ইউনিভাৰ্চিটি এডুকেশ্যন কমিশনৰ পৰামৰ্শত ঠিক আছে কিন্তু এইখন পৰৱৰ্তী সময়ত ইয়াক ফৰ্মেলি এস্টাব্লিছ কৰা হয় এখন ষ্টেটুটৰী বডি হিচাপত এক্ট অফ পাৰ্লিয়ামেন্টৰ দ্বাৰা কেতিয়া 1956 নৱেম্বৰত তো এইটো মনত ৰাখিব গতিকে ইয়াক ফৰ্মেলি এস্টাব্লিছ কৰা হৈছে এখন ষ্টেটুটৰী বডি হিচাপত যদি আমাক সুধে প্ৰশ্নটোত যে ইউজিসি কেতিয়া ষ্টেটুটৰী বডি হিচাপে গঠন কৰা হৈছিল এস্টাব্লিছ কৰা হৈছিল এক্ট অফ পাৰ্লিয়ামেন্টৰ দ্বাৰা তেতিয়া হ'ব 1956 হ'ব আৰু ৰেকমেণ্ডেশ্যনত কমিটিখনৰ বা ৰাধাকৃষ্ণন কমিশনৰ ৰেকমেণ্ডেশ্যনৰ পিছত ইয়াক গঠন কৰা হৈছিল 1953 গঠন কৰা হৈছিল ঠিক আছে দুটা ইয়াত আপোনালোকে সন মনত ৰাখিব লাগিব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে which course structure was recommended by the Radhakrishnan Commission যে তলৰ কোনটো কোৰ্স ষ্ট্ৰাকচাৰ ৰাধাকৃষ্ণন কমিশনে ৰেকমেন্ড কৰিছিল 2 ইয়াৰ ডিগ্ৰী কোৰ্স 3 ইয়াৰ ডিগ্ৰী কোৰ্স নে 4 ইয়াৰ্স নে 5 ইয়াৰ্স
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব 3 ইয়াৰ ডিগ্ৰী কোৰ্চ গতিকে ৰাধাকৃষ্ণন কমিশ্যনে ডিগ্ৰী যিটো কোৰ্চ হ'ব সেই কোৰ্চটো 3 বছৰীয়া কোৰ্চ হিচাপে তেওঁলোকে ৰেকমেণ্ড কৰিছিলে যে 3 বছৰ হ'ব লাগিব ডিগ্ৰী কোৰ্চটো ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াৰো দিছে দ্য ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন লেইড ষ্ট্ৰেছ অন যে কিহৰ ওপৰত বেছিকৈ ইয়াত জোৰ দিছিলে গুৰুত্ব দিছিলে ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনে যে ৰিলিজিয়াছ এডুকেশ্যনৰ ওপৰত ধৰ্মীয় শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলে চেঞ্জেছ ইন কাৰিকুলাম পাঠ্যক্ৰম সলনি কৰাৰ ওপৰত গুৰুত্ব দিছিলে ওমেন এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে ৰুৰেল ইউনিভাৰ্চিটিৰ ওপৰত গুৰুত্ব দিছে এক্সামিনেশ্যন ৰিফৰ্মছৰ ওপৰত গুৰুত্ব দিছে যে কোনটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 হ'ব বি চি ডি ই গতিকে এৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই বাকী গোটেইকেইটাৰ ওপৰত গুৰুত্ব দিয়া হৈছে এত আছিলে ৰিলিজিয়াছ এডুকেশ্যন গতিকে ৰিলিজিয়াছ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই ধৰ্মীয় শিক্ষাৰ কথা ইয়াত কোৱা হোৱা নাই আধ্যাত্মিকতাৰ কথা ইয়াত কৈছিলে স্পিৰিচুৱেলিটিৰ কথা ইয়াত কৈছে স্পিৰিচুৱেলিটি মানে কোনো ধৰ্মৰ কথা কোৱা নাই নিৰ্দিষ্টকৈ হিন্দু ধৰ্ম বা ইছলাম ধৰ্মৰ কথা কোৱা নাই যিকোনো ধৰ্মৰ যিবিলাক গ্ৰেট পাৰ্চনেলিটিছ আছিল তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰাৰ বিষয়ে কৈছে বা স্পিৰিচুৱেলিটি আধ্যাত্মিকতাৰ কথা কৈছে কিন্তু আধ্যাত্মিকতা মানে ৰিলিজিয়াছ এডুকেশ্যন নহয় তো এইটো মনত ৰাখিব গতিকে ৰিলিজিয়াছ এডুকেশ্যনৰ কথা ইয়াত কোৱাই নাই স্পিৰিচুৱেলিটিৰ কথা কিন্তু কৈছিলে তো এইটো মনত ৰাখিব পইণ্টটো চ' বাকী যদি আমি চাওঁ চেঞ্জেছ ইন কাৰিকুলামৰ কথা কৈছে পাঠ্যক্ৰম সলনিৰ কথা কৈছে এই কমিশ্যনে ৰেকমেণ্ড কৰিছিলে যে পাঠ্যক্ৰমত ভকেশ্যনেল প্ৰফেশ্যনেল টেকনিকেল ছাবজেক্টবিলাক থাকিব লাগিব ভকেশ্যনেল ট্ৰেইনিং দিব লাগিব ল'ৰা ছোৱালীক প্ৰফেশ্যনেল ট্ৰেইনিং দিব লাগিব যাতে সিহঁতে পাছ আউট হোৱাৰ পিছত কিবা এটা কাম কৰিব পাৰে সিহঁতে বৃত্তি লাভ কৰে কৰ্ম সংস্থাপন পায় তাৰ বাবে এইবিলাক ইনক্লুড কৰিব লাগিব পাঠ্যক্ৰমত সেই বিষয়ে ছাজেশ্যন কৰিছিলে ৰাধাকৃষ্ণন কমিশ্যনে ঠিক আছে তাৰপিছত যদি চাওঁ ওমেন এডুকেশ্যন ডেফিনেটলি ওমেন এডুকেশ্যনৰ ওপৰতো জোৰ দিছিলে যে ফিমেল এডুকেশ্যন মেল এডুকেশ্যনৰ দৰে সমান হ'ব লাগিব ইকুৱেল ফেচিলিটি পাব লাগিব পুৰুষৰ সমানে সেই বিষয়ে কৈছে স্কলাৰশ্বিপো পাব লাগিব মহিলাসকলে স্পেচিয়েল অপৰচুনিটি পাব লাগিব হায়াৰ এডুকেশ্যনৰ বাবে তো এই বিষয়ে কৈছিলে ওমেন এডুকেশ্যনৰ ওপৰত তাৰপিছত ৰুৰেল ইউনিভাৰ্চিটিৰ কথাও কৈছে যে ৰুৰেল ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিব লাগিব যিসকল গাঁৱত আছে তেওঁলোকে হায়াৰ এডুকেশ্যনৰ বাবে বা ৰিম'ট এৰিয়াত আছে তেওঁলোকে হায়াৰ এডুকেশ্যনৰ বাবে ক'ত যাব গতিকে ৰুৰেল ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিব লাগিব যাতে ৰুৰেল যিখিনি পপুলেশ্যন আছে বা এগ্ৰিকালচাৰৰ ওপৰত যিবিলাক কৃষিজীৱী ব্যক্তি আছে তেওঁলোকেও যাতে শিক্ষাত আগবাঢ়িব পাৰে বা হায়াৰ এডুকেশ্যন লাভ কৰিব পাৰে তাৰ বাবে ৰুৰেল ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰাৰ কথাও পৰামৰ্শ দিছিলে এই কমিশ্যনে আৰু শেষত আছিলে ই নম্বৰত এক্সামিনেশ্যন ৰিফৰ্মছ আৰু ইয়াত এক্সামিনেশ্যন ৰিফৰ্মছৰ কথাও কৈছে গোটেই পইণ্টকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এক্সামিনেশ্যন ৰিফৰ্মছৰ কথাও কৈছে অবজেক্টিভ টাইপ ইভেলুৱেশ্যনৰ কথা ইয়াত কৈছিলে ছাবজেক্টিভ নহয় অবজেক্টিভ টাইপ যাতে কুৱেশ্যন হ'ব পৰীক্ষা হ'ব ইভেলুৱেশ্যন মেথড হ'ব সেই বিষয়ে কৈছে কণ্টিনিউৱাছ এছেছমেণ্টৰ কথা কৈছে কণ্টিনিউৱাছ সিহঁতৰ মূল্যায়ন হৈ থাকিব লাগিব ৰট লাৰ্ণিংটোক ইয়াত ৰিডিউচ কৰিবলৈ কোৱা হৈছিলে গতিকে এই পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে দ্য ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন ৰেকমেণ্ডেড ডেট দেয়াৰ শুড বি মিনিমাম ৱৰ্কিং ডেজ এক্সক্লুডিং এক্সামিনেশ্যন ডেজ ইন ইউনিভাৰ্চিটিজ এণ্ড কলেজেছ যে ইউনিভাৰ্চিটি আৰু কলেজত যিটো ৱৰ্কিং ডেজ হ'ব কৰ্মদিন এই কৰ্মদিন কিমান হ'ব লাগিব বুলি এই কমিশ্যনে ৰেকমেণ্ড কৰিছিলে এক্সাম যিবিলাক ডেজ থাকিব পৰীক্ষাৰ দিনবিলাক বাদ দিয়ে ৱৰ্কিং ডেজ কিমান হ'ব লাগিব উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব 180 হ'ব যে আমি অলৰেডি পাইছোঁ যে কমিশ্যনে কি কৈছে যে 12 পাছ কৰাৰ পিছত 12 বছৰ পঢ়াৰ পিছতহে ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব তো ডিগ্ৰী কোৰ্চটো 3 বছৰ হ'ব লাগিব এই বিষয়ে কৈছে আৰু যি ৱৰ্কিং ডেজ হ'ব এক্সামিনেশ্যনৰ দিনবিলাক বাদ দি ৱৰ্কিং ডেজ হ'ব লাগিব কৰ্মদিন হ'ব লাগিব 180 দিন ঠিক আছে তো এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ৰাধাকৃষ্ণন কমিশ্যন যে ৰাধাকৃষ্ণন কমিশ্যনৰ ওপৰত ভিত্তি কৰি তলত কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে এই ষ্টেটমেণ্টকেইটা আমি কনচিডাৰ কৰিব লাগিব কোনটো শুদ্ধ বা কোনটো অশুদ্ধ হয় প্ৰথম ষ্টেটমেণ্টত কৈছে ইট ৰেকমেণ্ডেড ইউনিভাৰ্চিটি অট'নমি তো এইটো একেবাৰে কাৰেক্ট হয় যে গভৰ্ণমেণ্টৰ ইয়াত ইণ্টাৰফেৰেঞ্চ থাকিব নালাগিব এই অট'নমি হ'ব লাগিব এই ইউনিভাৰ্চিটিবিলাকক গভৰ্ণমেণ্টে ইণ্টাৰফেয়াৰ কৰিব বিভিন্ন ক্ষেত্ৰত বাধা দিব কিছু কাম কৰাৰ বাবে এইটো হ'ব নালাগিব গতিকে গভৰ্ণমেণ্টৰ ইণ্টাৰফেৰেঞ্চ ইয়াত থাকিব নালাগিব গতিকে ইয়াৰ ওপৰত গুৰুত্ব দিছিলে এইটো কাৰেক্ট হয় 2 নম্বৰ যদি চাওঁ ষ্টেটমেণ্টটো ইট এম্ফাচাইজ ৰুৰেল ইউনিভাৰ্চিটি অলৰেডি আমি আলোচনা কৰিলোঁ তো এইটো ষ্টেটমেণ্টটো আমাৰ শুদ্ধ হ'ল 3 নম্বৰত কৈছে ইট ষ্ট্ৰেছ মৰেল এডুকেশ্যন এই বিষয়ে আমি আলোচনা কৰিছোঁ যে মৰেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে ছাত্ৰ ছাত্ৰী যাতে মৰেলি ডেভেলপ হয় আৰু এজন নাগৰিক হ'ব পাৰে গুড চিটিজেন এজন হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিলে তো এইটোও কাৰেক্ট হয়
আৰু 4 নম্বৰত আছে ইট ৰেকমেণ্ডেড এবলিশ্যন অফ ইংলিছ লেংগুৱেজটোক এবলিছ কৰাৰ কথা কৈছে, এইটো কোৱা নাই। তো আমি আলোচনা কৰিছোঁ প্ৰথমতে যে ৰিজনেল লেংগুৱেজৰ ওপৰত গুৰুত্ব দিছে, কিন্তু তাৰ লগতে ইংলিছ লেংগুৱেজটো লাইব্ৰেৰী লেংগুৱেজ হিচাপে ৰাখিছে, লিংকিং লেংগুৱেজ হিচাপে ইয়াক ৰখা হৈছে। গতিকে সম্পূৰ্ণৰূপে এবলিছ কৰা হোৱা নাই। গতিকে এইটো ষ্টেটমেণ্ট আমাৰ কি হ'ল, ভুল হ'ল। বাকী কেইটা ওপৰৰ কেইটা শুদ্ধ হ'ল। গতিকে উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ হ'ব, 1, 2 and 3 কাৰেক্ট হয়। ঠিক আছে, তো এনেধৰণে আমাক প্ৰশ্ন দিব পাৰে, ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিব পাৰে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াত এটা এছাৰশ্যন দিয়া হৈছে আৰু ইয়াতে কৈছে দ্য ৰাধাকৃষ্ণন কমিশ্যন ছাপৰ্টেড ৰিজনেল লেংগুৱেজেছ ইন ইউনিভাৰ্চিটিজ। তো এইটোতো কাৰেক্টেই হয়, এছাৰশ্যনটো শুদ্ধ হ'ল যে ইউনিভাৰ্চিটিত ৰিজনেল লেংগুৱেজটোক ছাপৰ্ট কৰিছে, এইটো শুদ্ধ। তাৰপিছত ৰিজনত কি দিয়া হৈছে, ইট ৱান্টেড টু কমপ্লিটলি এলিমিনেট ইংলিছ ফ্ৰম হায়াৰ এডুকেশ্যন, এইটো অশুদ্ধ। অলপ আগত আমি পালোৱে যে ইংলিছটো কমপ্লিটলি এলিমিনেট কৰিব বিচৰা হৈছে হায়াৰ এডুকেশ্যনৰ পৰা, এইটো কিন্তু নহয়। গতিকে ইয়াত আমাৰ ৰিজনটো শুদ্ধ নহয়। ৰিজন যিটো দিয়া হৈছে যে কিয় ৰিজনেল লেংগুৱেজৰ ওপৰত গুৰুত্ব দিয়া হৈছে, তাৰ যিটো ৰিজন দিয়া হৈছে যে ইংলিছটোক সম্পূৰ্ণৰূপে এলিমিনেট কৰা হৈছে, এইটো অশুদ্ধ হয়। ৰিজনটো হৈছে কি, ৰিজনেল লেংগুৱেজক কিয় গুৰুত্ব দিয়া হৈছে, যাতে সকলো ল'ৰা ছোৱালী, কাৰণ ৰুৰেল ইউনিভাৰ্চিটিৰ কথাও ইয়াত কৈছে, গাঁৱত থকা ল'ৰা ছোৱালীকো হায়াৰ এডুকেশ্যন দিয়া হ'ব। গতিকে সিহঁতেও যাতে এক্সেছ কৰিব পাৰে এই ইউনিভাৰ্চিটি এডুকেশ্যন বা হায়াৰ এডুকেশ্যন ল'ব পাৰে, তাৰ কাৰণে ৰিজনেল লেংগুৱেজৰ ওপৰত গুৰুত্ব দিছে। কিন্তু ইয়াৰ উদ্দেশ্য এইটো নহয় যে ইংলিছ লেংগুৱেজটোক এলিমিনেট কৰিব বিচৰা হৈছে। ঠিক আছে, গতিকে ইয়াত আমাৰ এছাৰশ্যনটো শুদ্ধ হ'ল, কিন্তু ৰিজন যিটো দিয়া হৈছে এইটো অশুদ্ধ হ'ল। গতিকে উত্তৰ আমাৰ হ'ব অপশ্যন নম্বৰ চি হ'ব, এ ট্ৰু আৰ ফল্ছ, এটো সঁচা আৰু আৰটো মিছা বা অশুদ্ধ। তেতিয়া আছোঁ শেষৰ প্ৰশ্নটোলৈকে, কুৱেশ্যন নম্বৰ 15লৈকে। ইয়াতে সুধিছে, ইয়াতো ষ্টেটমেণ্ট বেছ কুৱেশ্যনে দিয়া হৈছে ৰাধাকৃষ্ণন কমিশ্যনৰ ওপৰত। ষ্টেটমেণ্ট 1ত কোৱা হৈছে ইট ৰেকমেণ্ডেড দ্য এষ্টাব্লিছমেণ্ট অফ UGC, যে UGC এষ্টাব্লিছমেণ্টৰ কথা কোৱা হৈছে, এইটো কাৰেক্ট হয়, কাৰণ ৰাধাকৃষ্ণন কমিশ্যনে কৈছিলে UGC গঠন কৰাৰ কথা। তো আমি আলোচনা কৰিছোঁ, এইটো ষ্টেটমেণ্ট আমাৰ শুদ্ধ হ'ল। 2 নম্বৰ ষ্টেটমেণ্টত কি কৈছে, ইট এম্ফাচাইজ কোৱালিটি ইন হায়াৰ এডুকেশ্যন, এইটোও কাৰেক্ট হয় যে হায়াৰ এডুকেশ্যনৰ কোৱালিটিৰ কথা কোৱা হৈছে, গুণগত যাতে মানদণ্ড হয় বা মানদণ্ড যাতে উন্নত হয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। 3 নম্বৰ যিটো ষ্টেটমেণ্ট ইয়াত কোৱা হৈছে ইট ৰেকমেণ্ডেড দ্য 10+2+3 ছিষ্টেম, তো এই বিষয়ে ইয়াত কোৱা হোৱা নাই। ইয়াত কোৱা হৈছিলে 3 বছৰ ডিগ্ৰী কৰ্চ হ'ব লাগিব আৰু ইউনিভাৰ্চিটিত এডমিশ্যন তেতিয়া হ'ব 12 ইয়াৰ্ছ পঢ়াৰ পিছত, আফটাৰ 12 বা ইণ্টাৰমিডিয়েট পাছ কৰাৰ পিছত। তো এই বিষয়ে কৈছে, কিন্তু 10+2+3 এই ষ্ট্ৰাকচাৰটোৰ বিষয়ে কোৱা নাছিলে। তো এইটো ষ্টেটমেণ্ট আমাৰ ভুল হ'ল। আৰু 4 নম্বৰত আছে ইট ষ্ট্ৰেছড টিচাৰ ৱেলফেয়াৰ, যে টিচাৰৰ ৱেলফেয়াৰৰ কথাও কোৱা হৈছে, টিচাৰৰ যিটো চেলাৰীৰ কথা কোৱা হৈছে, ইম্প্ৰুভ হ'ব লাগিব, টিচাৰৰ সা সুবিধা বা টিচাৰৰ ট্ৰেইনিং, এইবিলাকৰ কথাও ইয়াত কোৱা হৈছে। গতিকে এইটো ষ্টেটমেণ্টটো শুদ্ধ হ'ল। গতিকে আমাৰ 3 নম্বৰ ষ্টেটমেণ্টটো ভুল, বাকীকেইটা শুদ্ধ হয়। আমি যদি অপশ্যনত যাওঁ, তো আমাৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব, 1, 2 and 4 অনলি। গতিকে 1 নম্বৰ ষ্টেটমেণ্ট, 2 নম্বৰ ষ্টেটমেণ্ট আৰু 4 নম্বৰ ষ্টেটমেণ্টটো আমাৰ শুদ্ধ হয়। তো এনেধৰণৰ প্ৰশ্নবিলাকে আমাক এক্সামত সুধিব, ষ্টেটমেণ্ট বেছ কুৱেশ্যনো দিব পাৰে বা ডাইৰেক্ট কুৱেশ্যনো দিব পাৰে। তো কনচেপ্টখিনি আপোনালোকৰ যদি জনা থাকে, কি ইয়াৰ এইম হয়, কি উদ্দেশ্য আছিলে, কি কি ৰেকমেণ্ডেশ্যন দিছিলে, মেইন পইণ্টছখিনি আপোনালোকৰ জনা থাকিলে আপোনালোকে এনচাৰ্ছখিনি কৰিব পাৰিব। অপশ্যনছবিলাক যদিও বেলেগ থাকে, কুৱেশ্যনটো যদিও অলপ বেলেগকৈ সুধিব, আপোনালোকে এনচাৰ্ছবিলাক কৰিব পাৰিব। গতিকে কনচেপ্টটো মেইন, কনচেপ্টবিলাক থাকিলে কুৱেশ্যন কমন পৰাৰ কথা নাথাকে, তেতিয়া আপোনালোকে অনুমান কৰি বা আপোনাৰ যিটো লজিক সেইটো ইউজ কৰি এক্সামত এনচাৰ্ছবিলাক কৰিব পাৰিব। ঠিক আছে, পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম কঠাৰী কমিশ্যনৰ বিষয়ে আলোচনা কৰিম, তাৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম। তো যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই, প্লেলিষ্টত গৈ আপোনালোকে আগৰ সকলোবোৰ ক্লাছে চাব পাৰিব। B.Ed এণ্ট্ৰেন্স এক্সামৰ যিটো প্লেলিষ্ট হয়, তাত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ'ই চাব পাৰিব। তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।